সকলোকে ধন্যবাদ জনাইছোঁ। এই সফলতাৰে আমি ফলাফল ঘোষণা কৰাত সহায় সহযোগিতা মানে যোৱা বৰ্ষত লগত যদি আমি তুলনা কৰোঁ সামান্য কমিছে, কিন্তু মোটামুটি এটা ওচৰা ওচৰিকৈ আছে। আৰু এই প্ৰত্যেক বৰ্ষত এইটো সলনি হৈ থাকে। আমি PDF যিটো ৰিজাল্টছৰ PDF আমি পাব্লিছ কৰিছোঁ, তাত দেখিব আমি যোৱা 10 বছৰৰ ৰিজাল্ট তাত দিয়া আছে। দেখিব যে গ্ৰাফডাল সদায় অলপ একদম ষ্ট্ৰেইট লাইনত কেতিয়াও নাথাকে, অলপ বঢ়া দুটা হৈ থাকে, কিন্তু সামগ্ৰিকভাৱে ৰিজাল্ট সন্তোষজনক। আমি পৰীক্ষা শেষ হোৱাৰ 44 দিনৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিলোঁ। মাৰ্কশ্বিট আমি এতিয়া ই মাৰ্কশ্বিট চব ডাউনলোড হৈ আছে, আৰু লগতে এই গোটেই পৰীক্ষাৰ ৰিজাল্টছৰ ডাটা আমি হায়াৰ এডুকেশ্যনত ডিজিলকাৰত গুচি যাব। গতিকে হায়াৰ এডুকেশ্যনত তেওঁলোক যোৱাৰ কাৰণে এইটো উপযোগী হ'ব। আৰু কিছুদিন পিছতে আমি ইয়াৰে চাৰ্টিফিকেট কাম মাৰ্কশ্বিট আমি দি আছোঁ। আগতে আপোনালোকে জানে যে আমি দুখন নথি দিছিলোঁ। এখন হ'ল মাৰ্কশ্বিট আৰু এখন হ'ল চাৰ্টিফিকেট সুকীয়াকৈ। কিন্তু আমাৰ যেতিয়া ল'ৰা ছোৱালীবিলাক বাহিৰত পঢ়িবলৈ যায়, এই দুখন যদি নথি থাকে, তেওঁলোকে বাহিৰৰ ছাইটবিলাকত আপলোড কৰিবলৈ তেওঁলোকৰ অসুবিধা হয়। সেইকাৰণে আমি HSSC কৰাৰ দৰে ইয়াতো এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি এখন নথি কৰি দিছোঁ, যিখন চাৰ্টিফিকেট কাম মাৰ্কশ্বিট হ'ব। গতিকে এতিয়া আমাৰ শিক্ষাৰ্থীৰ কাৰণে এইটো উপযোগী। নাম্বাৰ থাকিব, লগতে ওপৰৰ পাৰ্টটোত চাৰ্টিফিকেটো থাকিব। এইবাৰ এপিয়াৰ হৈছিলে 3,02,613 গৰাকী। 3,02,613 উপলব্ধ এপত পাব, আৰু 12টা ৱেবছাইটত আমি পাব্লিছ কৰিছোঁ। আৰু ইতিমধ্যে যথেষ্ট সংখ্যক ডাউনলোড হ'লেই ইতিমধ্যে। মানে এতিয়া ৰিচেকিঙৰ কাৰণে আমি 2 দিন পিছত আমি পৰ্টেলটো খুলি দিম। গতিকে তাত এপ্লাই কৰিব পাৰিব। আৰু এই ৰিচেকিঙৰ কাৰণে ইয়াত আৰু কোনেও আহিব নালাগে। আমি স্কেন কপি, তেওঁৰ ৰিচেকিঙৰ পিছত স্কেন কপি যদি তেওঁ বিচাৰে, আমি তেওঁৰ মেইলত আমি PDF কৰি পঠিয়াই দিম। ডিষ্ট্ৰিক্ট ৱাইজ ষ্ট্ৰীম ৱাইজ আছে, গোটেই PDFটো ডিটেইল দিয়া আছে। মই মানে সেইটো বৰ দীঘলীয়া হ'ব, ক'ব গ'লে 4টা ষ্ট্ৰীম আছে, গোটেই একদম ধুনীয়াকৈ দিয়া আছে। গতিকে আপোনালোকক চাই ল'বলৈ ওজৰ আপত্তি ৰিচেকিঙতে থাকে, বেলেগ আৰু নাথাকে। যে কোনোবাই হয়তো ভাবিব পাৰে যে মই ইমানখিনি নম্বৰ পাব লাগিছিল, মই কম পালোঁ। গতিকে তাত আমি পৰ্টেল এটা 2 দিন পিছতে আমি খুলি দিম। তেতিয়া পৰ্টেলত তেওঁলোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিলে আমাৰ এটা ব্যৱস্থা আছে। আমি ৰিচেকিঙৰ ক্ষেত্ৰত সদায় 2টা বস্তু চাওঁ। প্ৰথম কথা হ'ল যে তেওঁৰ টোটেলিঙত প্ৰথম এক্সামিনাৰ যিজনে চাইছিলে, তেওঁ টোটেল কৰোঁতে কিবা ভুল কৰিছে নেকি, সেইটো আমাৰ শিক্ষকে পিছৰ চাম এক্সামিনাৰে চাই দিয়ে। আৰু দ্বিতীয়তে আগৰজনে শিক্ষকে যদি ইভালুৱেট কৰোঁতে কিবা প্ৰশ্নৰ উত্তৰ তেওঁ এক্সামিন নকৰাকৈ এৰি থৈ গ'ল, সেইটো এক্সামিন কৰে। কিন্তু আগতে কৰাজন ৰিইভালুৱেট নকৰে। গতিকে এই 2টা হেৰি কৰাৰ পিছত আমি আকৌ কপিটো স্কেন কৰি তেওঁক আমি মেইলত দি দিম। নাই, উপলব্ধ নহয়, এইটো বেলেগ পৰ্টেল হ'ব। আমাৰ ৱেবছাইটত তাৰ লিংক থাকিব। মানে এইটো আপুনি গ্ৰাফডাল যদি চাই, তেতিয়া দেখিব যে যোৱা 10 বছৰৰ গ্ৰাফ আমি তাত দিছোঁ PDFটো। তাত দেখিব যে এইটো এটা ষ্ট্ৰেইট লাইনত নাথাকে, অলপমান বঢ়া দুটা তাত হৈ থাকে। গতিকে কিন্তু সন্তোষজনক ৰিজাল্টেই হৈছে, ইমান বহুতো কমি যোৱা নাই তেনেকুৱা। তো এইটো এনালাইচিছ কৰিব লাগিব। বিভিন্ন কাৰণ থাকে যে আমাৰ কেণ্ডিডেটৰ সংখ্যাটো বাঢ়িছে। মানে এইবাৰ আটাইতকৈ হায়েষ্ট কেণ্ডিডেট আছিলে, 3 লাখ ক্ৰছ কৰিছিলে। মই সেই কথাটো ইতিমধ্যে ক'লোঁ। তো বিভিন্ন ৰিজন থাকে, তো সেইটো এনালাইচিছ কৰিব লাগিব যে কি কাৰণত এনেকুৱা হৈছে। কিন্তু বহুত এনেকুৱা এলাৰ্মিং নহয় যে বহুত কমি গ'ল। হয়, মানে কেণ্ডিডেট সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে, কাৰণ সৰু জিলাবিলাকত কেণ্ডিডেটৰ সংখ্যাটো কম আছে। গতিকে থেংক ইউ।